বাইদেউসকল আজি মই এটি মানিমুনি ৰেচিপি লৈ আহিছোঁ আপোনালোকে চাওকচোন বাৰু কেনে হয় আহক তেনেহ'লে এইখিনি মানিমুনি মই খুন্দি লৈছোঁ এতিয়া এইখিনি মই কুকাৰত সিজাই ল'ম এনেকৈ মই মানিমুনিখিনি চেকি ধুনীয়াকৈ ল'লোঁ ইয়াতে কেইটা আলু দিম বেছি আলু নিদিওঁ বাৰু বেছি আলু খোৱাটো ভাল নহয় সেইটো কাৰণে আলুখিনি এনেকৈ পিটিকি আছোঁ এতিয়া মই আলুখিনি পিটিকি লৈ ল'ম কেৰাহীখনত তেল দি দিছোঁ কম পৰিমাণত দিছোঁ আৰু তেল বেছি খোৱাটো ভাল নহয় বাৰু এই কেৰাহীখন গৰম হৈছে এতিয়া পিঁয়াজ জলকীয়া এনেকৈ দি ল'ব এইখিনি ভজা হ'লে মানিমুনিৰ হেৰিটো দি দিম এতিয়া মই এই আলুখিনি ভাজি ল'ম আলুখিনি ভজা নোহোৱালৈকে ভাজি থাকিম ৰংচঙীয়া নোহোৱালৈকে এনেকৈ ভাজি ল'ম এইফালে মানিমুনিৰ আঞ্জা উতলি আছে এতিয়া তেল মাৰিব লাগিব আৰু তেল দিছোঁ এতিয়া অকল নেহৰু দিম আৰু ইয়াতে বেলেগ একো নিদিওঁ এয়া মই এতিয়া নেহৰুখিনি ভাজি ল'ম ভাজি ল'ম হালধি দি দিলোঁ এতিয়া এইখিনি ইয়াতে সম্ভাৰ মাৰি দিম ইয়াতে কিন্তু কোনো ধৰণৰ মাছ ব্যৱহাৰ কৰা হোৱা নাই আলু আৰু অকল মানিমুনি এনেকৈ খোৱাটো ভাল বাৰু আৰু এইটো ছিজনত মানিমুনি খাব লাগে মানুহে বেমাৰৰ কাৰণেও ভাল এইটো মানে আলুখিনি দি দিলোঁ ভাজি থোৱা আলুখিনি আৰু অলপ পিছত মোৰ আঞ্জা ৰেডি হ'ব আৰু মানিমুনিৰ আঞ্জা হৈ গ'ল ৰেডি এয়া হৈ গ'ল আৰু এতিয়া নমাই থওঁ কেনে হয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব থেংক ইউ ধন্যবাদ বাই বাই